আসসালামু আলাইকুম। সকলো ছাত্ৰ ছাত্ৰীক ইংলিছ গ্ৰামাৰ চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি লৈ আহিছোঁ তোমালোকৰ কাৰণে ক্লাছ 9ৰ বিহেভ ইংলিছ মেইন বুক। এবাৰ চাবা, ফাৰ্ষ্ট চেপ্টাৰটো আছে দে ফান দে হ্যাট। এই দি ফান দে হ্যাট, ফান মানে ধেমালি, দি ফান ধেমালিটো, দে হ্যাট সিহঁতে কৰা ধেমালিটো, নাইবা তেওঁলোকে কৰা ধেমালিটো। তেওঁলোকে কাক বুজাইছে? মাৰ্জি আৰু টমিক বুজাইছে। মাৰ্জি আৰু টমিয়ে কৰা ধেমালিবোৰ এইটো চেপ্টাৰত উঠাই দিছে যে ছাত্ৰ ছাত্ৰীসকল তোমালোকেও ধেমালি কৰা, কিন্তু মাৰ্জি আৰু টমি কেনেকা ধেমালি কৰিছে সেইটো বুজি পাবা। এইটো প্ৰথমে মনত ৰাখিবা, প্ৰতিটো প্ৰচৰে হওক বা পয়েট্ৰিৰে হওক ৰাইটাৰৰ নামটো ইয়াত ফাৰ্ষ্ট মনত ৰাখিব লাগে। যে দি ফান দে হ্যাট, রাইটার হয়েছে আইজাক অ্যাসিমভ। পরীক্ষা যদি আহে যে হু রোড দ্য প্রো স্পিচ দি ফান দে হ্যাট, দি অপশন দিব যে রবার্ট ফ্রস্ট, আইজাক অ্যাসিমভ আৰু সামথিং দুটা দিব ABCD। সেইকাৰণে এটা কোৱেশ্যন তোমালোকৰ পৰীক্ষাত কিন্তু আহে লিখকৰ ওপৰত, কিন্তু ছাত্ৰ ছাত্ৰীসকল চেপ্টাৰ পঢ়ে কিন্তু ৰাইটাৰৰ নামটো কিন্তু ভালকৈ মনত নাৰাখে। তাৰ কাৰণে এই সহজে পোৱা নম্বৰটোৰ পৰা বঞ্চিত হ'ব লগা হয়। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিকোনো চেপ্টাৰ পৰা প্ৰথমে ৰাইটাৰৰ নামটো মনত ৰাখিবা। কোৱেশ্যন যদি থাকে হু ৰোড দ্য প্ৰো স্পিচ দি ফান দি হ্যাট, এনেকৈ যদি কোৱেশ্যন থাকে তেনেহ'লে অপশ্যন যে চাৰিটা থাকিব ইয়াত লিখি দিবা আইজাক অ্যাসিমভ। এবাৰ ইয়াত এইটো চেপ্টাৰত ধেমালি কৰিছে মাৰ্জি আৰু টমিয়ে। মাৰ্জি সদায় স্কুল বেয়া পাইছিল আৰু টমিও স্কুল যোৱা নাছিল, টেলিভোগ কৰিছিল। এই দুইজনে কৰা ধেমালিটো তোমালোকৰ আগত দাঙি ধৰা হৈছে। এবাৰ ফাৰ্ষ্ট পেৰাগ্ৰাফ চোৱা। মাৰ্জি ইভেন ৰোড ইট দ্যাট নাইট এবাউট দ্যাট নাইট ইন হাৰ ডায়েৰী। তাৰমানে মাৰ্জি হওক সিদিনাখন তেওঁৰ দিনপঞ্জীত লিখিছিল। কি লিখিছিল? অন দ্য পেজ হেডেড 17 May 2157 she wrote Tommy found a real book। মানে শীর্ষ পেজত কি লিখিছিল যে 17 মে 1957 তাই লিখিছিল আৰু টমি আজি এখন বাস্তৱ কিতাপ পালে। এবাৰ এইখিনিৰ ওপৰত যদি কোৱেশ্যন থাকে যে হাউ ডিড মাৰ্জি ৰাইট ইন হাৰ ডায়েৰী, মাৰ্জি তাইৰ দিনপঞ্জীত বা দিনলিপিত কি লিখিছিল? এনচাৰ হ'ব যে মাৰ্জি ৰোড ইন হাৰ ডায়েৰী, ইন হাৰ ডায়েৰী, তাৰমানে তাইৰ দিনপঞ্জীত কি লিখিছিল। এবাৰ চাবা যে মাৰ্জি ৰোড ইন হাৰ ডায়েৰী অন দ্য পেজ হি ডেট 17 May 2157 টুডে টমি ফাউণ্ড এ ৰিয়েল বুক। এইটো লিখি দিবা অপশ্যন যে 17 May 2157 টুডে টমি found a real book। রিয়েল মানে হচ্ছে বাস্তব। এইটো এনসার থাকে। অপশন কিন্তু বহুত থাকিব। আৰু যদি ফুল কোৱেশ্যন থাকে যে হাউ ডিড মাৰ্জি রাইট ইন হাৰ ডায়েৰী, তেতিয়া লিখিবা মাৰ্জি ৰট ইন হাৰ ডায়েৰী 17 May 2157 টুডে টমি ফাউণ্ড এ ৰিয়েল বুক। এইখিনিতেই যথেষ্ট হৈ যাব। এবাৰ নাম্বাৰ 2, হোৱাট ডিড মাৰ্জি ফাইণ্ড। ফাইণ্ড মানে পোৱা, যে মাৰ্জি কি পাইছিল? এনচাৰ হ'ব কি? মাৰ্জি পাইছিল এ ৰিয়েল বুক। অপশ্যনত থাকিব পাৰে যে এ ৰিয়েল বুক, আকৌ এ নিউ বুক, অল্ড বুক, আকৌ থাকিব পাৰে বেগ, এ মোবাইল। তোমালোকে মনত ৰাখিবা এ ৰিয়েল বুক, এখন বাস্তৱ কিতাপ পাইছিল। এবার নাম্বার 3 কোশ্চেন, হাউ ওয়াজ দ্য রিয়েল বুক। এই বাস্তব কিতাপখন কেনেকা আছিল? যে প্যারাগ্রাফ নাম্বার 2 চাবা, ইট ওয়াজ এ ভেরি ওল্ড বুক। কিতাবত চাবা ছাত্র ছাত্রীসকল প্যারাগ্রাফ নাম্বার 2 আছে যে ইট ওয়াজ এ ভেরি ওল্ড বুক, ই এখন অতি পুৰণি কিতাপ আছিল। এই ই কাক বুজাইছে? ইটে দ্য রিয়েল বুকক বুজাইছে। সেইকাৰণে ইয়াত লিখিবা ভেরি
অল্ড বুক। ইয়াত থাকিব পাৰে যে দ্য ৰিয়েল বুক ৱাজ, অপশ্যন থাকিব যে অল্ড, নিউ, নাইচ, ডাৰ্টি এনেকুৱা থাকিব। তাত কি হ'ব? অল্ড বুক। আকৌ নাম্বাৰ 4 লৈ আহিবা। হাউ অল্ড ৱাজ মাৰ্জি। যিহেতু মাৰ্জি আৰু টমিয়ে দুজনে কৰা ধেমালিটো আমি আজি পঢ়িম, তেনেহ'লে এই মাৰ্জিৰ বয়স কিমান আছে এইটো আগত জানি লওঁ। মাৰ্জি ৱাজ 11 years old। MCQ টো এইটো আহিব। তো যদি আহে হাউ অল্ড ৱাজ মাৰ্জি, 11 years লিখি দিবা। আকৌ এই মাৰ্জি কিন্তু কৈছে ছেকেণ্ড পেৰাগ্ৰাফত, যিটো আছে ভেৰি অল্ড বুক, ওয়ান্স মাই গ্ৰাণ্ডফাদাৰ said that when he was a little boy, his grandfather told him there was a time when all stories were printed on paper. এইখিনিৰ মিনিং হৈছে মাৰ্জিৰ ককাদেউতাই মাৰ্জিৰ লগত কথা পাতিছিল যে মাৰ্জিৰ ককাদেউতাই যেতিয়া সৰু ল'ৰা আছিল, তেওঁৰ ককাদেউতাই তেওঁক কৈছিল যে কি কৈছিল যে there was a time when all stories were printed on paper। এনেকুৱা এটা সময় আছিল সকলো কাহিনীবোৰ কিতাপত সজোৱা হৈছিল, কিতাপত ছপোৱা কি কাগজত ছপোৱা হৈছিল। এবাৰ 5 নম্বৰ কোৱেশ্চন দেখা। তেনেহ'লে টমিৰো বয়স কিমান এইটো আমি পঢ়ো। হাউ অল্ড ৱাজ টমি? টমি ৱাজ 13 years। নেক্সট কোৱেশ্চন নম্বৰ, ছাত্ৰ ছাত্ৰীসকল হু হেটেড স্কুল, মানে বিদ্যালয় কোনে ঘৃণা কৰিছিল, বিদ্যালয় কোনে বেয়া পাইছিল? এনসার মার্জি। মার্জি hated school। নাম্বার 7 কোশ্চেন নাম্বার, where was মার্জিস স্কুল? মার্জির বিদ্যালয়, তার মানে মার্জির বিদ্যালয় কত আছিল? তাই অ্যান্সার হবো কি যেহেতু মার্জি অলওয়েজ হেটেড স্কুল, মার্জি যেহেতু সদায় স্কুল ঘৃণাই কৰিছিল, তেনেহ'লে মার্জির স্কুল কত আছিল এইটো আৰু নতুনকৈ ছাত্ৰ ছাত্ৰীসকলক কি বুজাব লাগে নেকি? ইন হার হাউস, তাইৰ ঘৰত আছিল। ঠিক আছে। নাম্বার 8, ডিড মার্জি হ্যাভ এনি ক্লাসমেট? মার্জির কোনো ক্লাসমেট আছিল না? তোমালোকে তো প্রত্যেকের ক্লাসমেট নিশ্চয় আছে, 3-4জন 10জনকৈ ক্লাসমেট আছে। আমার এই ক্লাসে তো প্রায় প্রত্যেকের 50-র পৰা 60জন ক্লাসমেট আছে। তো এবার প্রশ্ন যে মার্জির কোনো ক্লাসমেট আছিল না? অ্যান্সার কি হব? মার্জি যেহেতু স্কুলতেই নপঢ়ে, মার্জির কি ক্লাসমেট থাকিব? মার্জি তো নিজৰ ঘৰতেই পঢ়ে, সেইকাৰণে যে নো, মার্জি মার্জি did not any classmate। আকৌ কোশ্চেন নাম্বার 9, হোয়াট সাবজেক্টস ডিড মার্জি লার্ন? মার্জি কি কি বিষয় শিকিছিল, কোন কোন সাবজেক্ট শিকাইছিল? এবার অ্যান্সার হবো কি মার্জি শিকিছিল ম্যাথামেটিক্স, ম্যাথামেটিক্স and জিওগ্রাফি, তার মানে গণিত আৰু ভূগোল শিকিছিল। নাম্বার 10 কোশ্চেন নাম্বার 10, হোয়াট সাবজেক্টস ডিড টমি লার্ন? টমি কি কি বিষয় শিকিছিল? অ্যান্সার হ'ব ম্যাথামেটিক্স এন্ড হিস্ট্রি। টমি গণিত আৰু ইতিহাস অর্থাৎ বুৰঞ্জী শিকিছিল। এই 10টা কোশ্চেন ছাত্ৰ ছাত্ৰীসকল আজি দিয়া হ'ল। পৰৱৰ্তী ক্লাছত এই দেফাতে হেডৰ আৰু যিমান MCQ কোশ্চেন আছে তোমালোকে সকলোখিনি পাই যাবা। ধন্যবাদ পৰমৰ ছাত্ৰ ছাত্ৰীসকল। মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰি জনাবা আৰু কেনেকৈ কি কোশ্চেন দিব লাগে। ধন্যবাদ।